back to the channel. অসমীয়া ফ্যাশনলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই লৈ আহিছো সুন্দৰ এফৰ্ডেবল মেখেলা চাদৰৰ কালেকচন আৰু অটাইবৰ কালেকচন আছে ৰেডি টু ওয়্যাৰ। তো বলক ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে লৈ আহিছো পাৰ্পল কালাৰৰ এজোৰ ব্ৰাইডেল সেট আৰু এইজোৰ সেমি সেট হয় আৰু ইয়াত দেখিছে এজনী ব্ৰাইড আৰু এজন গ্ৰুম ধুনিয়াকে ইয়াতে ডিজাইন কৰা আছে আৰু তাৰ ওপৰত কৰা আছে ফ্লাৱাৰ মোটিভ আৰু তাৰ ওপৰত কৰা আছে এলিফেন্ট মোটিভ আৰু পাৰ্পল কালাৰৰ ওপৰত পার্পল কালাৰৰ ওয়ার্ক করা আছে পার্পল কালাৰৰ সুতাৰ ওয়ার্ক করা আছে আৰু তাৰ মাজতে কৰা আছে সিলভাৰ কালাৰৰ সুতা ফুলৰ ওয়ার্ক বহুত ধুনিয়া হয় ওয়ার্কখিনি আৰু বহুত এফোর্ডেবল হয় এই মেখেলা চাদৰজোৰ বহুত বেছি ধুনিয়া গর্জিয়াস হয় আৰু পাৰ্টিত পিন্ধিবলৈ একেবাৰে পারফেক্ট হয় আৰু এনেকুৱা পাব আপোনালোকে চাদৰখন তিনিটা আপোনালোকে তিনিটা এনেকুৱা ঘাই পাই যাব যত কৰা আছে ব্ৰাইড আৰু গ্ৰুমৰ এটা ডিজাইন তাৰ পিছত কৰা আছে এলিফেন্ট মোটিভ তাৰ পিছত আৰু কৰা আছে ব্ৰাইড এন্ড গ্ৰুমৰ ডিজাইন আৰু ইয়াতে তো লতা ফুল কৰাই আছে আৰু তাৰ পিছত হ'ব অল ওভাৰ বুটা এনেকুৱা হাজাৰী বুটাত কৰা আছে আৰু ইয়াতে এটা এটাকে এলিফেন্ট মোটিভ কৰা আছে আপোনালোকে দেখা পাইছে বহুত ধুনিয়াকে কৰা আছে আপোনালোকে দেখিছে কিমান প্ৰিমিয়াম হয় কোৱালিটি একেবাৰে পিওর পাটৰ নিচিনা ডিজাইন কৰা হৈছে ইয়াতে আৰু এইজোৰ হৈছে সেমি সেট আপোনালোকে যি কোনো কইনাক আপোনালোকে সেকেন্ড সেট হিচাপে এই ধৰণৰ কাপোৰ গিফট কৰিব পাৰে বা আপোনালোকে নিজৰ বাবে এনে ধৰণৰ এজোৰ এফৰ্ডেবল কাপোৰ ৰাখিবই পাৰে বহুত ধুনিয়া হয় আৰু কালাৰটো বহুত ধুনিয়া দেখিছে আৰু ইয়াৰ লগত কন্ট্ৰাস্টত যাব ব্লাউজখন হৈছে পাৰ্পল কালাৰ ব্লাউজটো ইয়াত মই শো কৰা নাই তো বলক চাইলো ইয়াৰ পিছৰ কালেকশন তো এইবাৰ লৈ আহিছো ৰাষ্ট অৰেঞ্জ কালাৰৰ এজোৰ কাপোৰ বহুত ধুনিয়া হয় কাপোৰজোৰ এইজোৰ হৈছে কেঁচা কটনৰ এজোৰ কাপোৰ আৰু ইয়াতে বহুত ধুনিয়াকে কৰা আছে এটা ঘাই আৰু ইয়াতে মাল্টি কালাৰ ইউজ কৰা হৈছে ইয়াতে মাল্টি কালাৰৰ ফুল বসা হৈছে বহুত ধুনিয়া হয় কাপোৰজোৰ আৰু ৰেডি টু ওয়্যাৰ কৰি লৈ অহা হৈছে আজিৰ কাপোৰবোৰ কিয়নো ৰেডি টু ওয়্যাৰ কৰিলে আপোনালোকে একেবাৰে পারফেক্ট লুকটো পাই যাব যে পিন্ধাৰ পিছত কাপোৰজোৰ কেনেকুৱা লাগিব আৰু এইখন হৈছে ইয়াৰ চাদৰখন অল ওভাৰ বডি তেনেকুৱা ফ্লাৱাৰ বুটা যাব আৰু এইখন হৈছে ইয়াৰ পটি দেখিছে বহুত ধুনিয়াকে আছে ঘাই এটা পটিটোত আৰু এইখন হৈছে ইয়াৰ আঁচলখন বহুত ধুনিয়া হয় আঁচলখন বহুত হেভিকে কৰা আছে আৰু ইয়াৰ লগতে মই আজি লৈ আহিছো ৰেডি টু ওয়্যাৰ কৰি ব্লাউজ এই ধৰণৰ ব্লাউজ আপোনালোকে ষ্টিচ কৰাই ল'ব পাৰিব মই ইয়াতে ফ্ৰন্ট ওপেন ৰাখিছো আপোনালোকে ইচ্ছা কৰিলে ব্যাক ওপেন দিব পাৰিব আৰু ইয়াতে মই দিছো আপোনালোকৰ যেটো 10 ইঞ্চৰ যেটো আজিকালি স্লিভস চলাইছে সেই স্লিভসটো দিছো আপোনালোকে ইচ্ছা কৰিলে ইয়াক স্লিভলেছ বনাব পাৰিব বা বেলেগ স্লিভসও দিব পাৰিব হেতু আপোনালোকৰ ইচ্ছা অনুযায়ী আপোনালোকে কৰিব পাৰিব আৰু ইয়াতে মই সন্মুখত এনেকুৱা বৰ্ডাৰ দি দিছো যেটো দেখাত বহুত বেছি ধুনিয়া লাগে আৰু মই এনেকুৱা গলত দিছো এনেকুৱা পাইপিং কাপোৰ বহুত বেছি ধুনিয়া লাগে এনেকুৱা পাইপিং দিলে আৰু তাৰ পিছত মই ব্যাকত বহুত ধুনিয়া এটা ডিজাইন কৰিছো আপোনালোকে চাই লওক এনেকুৱা ধুনিয়া এটা ডিজাইন কৰিছো আৰু ইয়াতে মই দি দিছো দড়ি আপোনালোকে ইচ্ছা কৰিলে ইয়াতে দড়িটো সৰুকেও দিব পাৰে দীঘলকেও দিব পাৰে মই মোৰ ইচ্ছা অনুযায়ী দিছো ইয়াতে মিডিয়াম কৰি দিছো বহুত বেছি দীঘল কৰা নাই আৰু বহুত বেছি ছুটিও কৰা নাই আৰু তাৰ পিছত মই লটকনৰ বাবে ইউজ কৰিছো সেই সেম কাপোৰে কিন্তু ইয়াতে মই পাইপিংত যেটো কাপোৰ দিছিলো সেই কাপোৰটোৰে হাইলাইট কৰিছো দেখিবলৈ পাইছে বহুত ধুনিয়া হয় এই কাপোৰজোৰ আৰু এইখিনি কাপোৰ দেখুৱাই আজিৰ ভিডিওটো শেষ কৰিছো আশা কৰিছো আপোনালোকৰ ভিডিওটো ভাল লাগিছে ভাল লাগিলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব দেখা হ'ব পৰৱৰ্তী ভিডিওত ভালে থাকিব সুস্থ থাকিব বাই